মিগে নালয় আৰু আমাৰ খগে নালয় তোমাৰ দুটাই কিয় আহিলা? আমি আহিলো মানে আমাৰ বহুত বেয়া। মই অলপ তোমাৰ কাৰণে শাক চব্জি লৈ আহিলো। বজাৰত বস্তু বাহিনী আকৌ বিক্ৰী নহয়, গৰু চৰু বেচবা নগিলে হ'ব। এইটো হৈছে আমাৰ চৰকাৰখন আমাৰ বহুত বেয়া কৰি দিছে। আমাৰ এতিয়া সৰু মানুহ চলাই টান হৈছে। আমাৰ হক এনে বেয়া আৰু কি কয়। মই কৈছোঁ মামাই অলপ চিন্তা চৰ্চা কৰিব লাগে আমাৰ কাৰণে। দুইটা ৰাইজৰ কাৰণে আমি যদি গৰু এটা বেচিব নোৱাৰোঁ, গাই দুই গাখীৰ বেচিব নোৱাৰোঁ, এতিয়া মাটি অকণমান বেচিব নোৱাৰোঁ, মামাই বন্ধ কৰি দিছে। সেইকাৰণে আমি মামাৰ কাৰণে অলপমান বেয়া ভাবি কোৱা নাই, মামাক অনুৰোধ জনাইছোঁ। খোলা কৰি মামাই এইটো বস্তু খোলা কৰি ভাল লাগে। খোলা কৰি দিব মানে মই সেই সমস্যাতে পড়লোঁ। তোনাৰ মানুহৰ তাতে মই অলপ চলপ মাটি কিনিলোঁ। কিনি মেলি ৰাস্তা কৰিব পাৰে। কিনি কেনে এতিয়াতো সেই এনেকুৱা হৈছে পৰিস্থিতি, ৰেষ্টাৰে কৰিব পৰা নাই। এতিয়া তাৰ মাধ্যমত আৰু এতিয়া কি কৰোঁ তোনাক? কি কৰোঁ মানে মই চাইদক মই এটা অনুৰোধ জনাইছোঁ। মোৰ ঘৰৰ পৰা মাটিখিনি কিনিছে, তেওঁ পইচা দিছে, মই পইচা আনি কিবা এটা অনুষ্ঠানত খাটাইছোঁ, আমাৰ নিজে ব্যক্তিগত হিচাপে খৰচ কৰিছোঁ। আৰু তেওঁক মই মাটিটো দিয়া সম্পূৰ্ণভাৱে দিয়াটো মোৰ কৰ্তব্য। আৰু মই লিখি দিবৰ কাৰণে মই কোনো ৰাজি আছোঁ। আৰু দস্তুৰবন মই তেখেতক চাৰ্টিফিকেট দিব পৰা নাই। মামাই কৈছে বন্ধ। এইটোতো সমস্যাত পড়ছোঁ। এতিয়া বৰ্তমান ধৰাচোন মাটিটো মই ল'ব নোৱাৰিলোঁ, পইচা ইমানখিনি ফাঁচি থাকিল আজি ইমান দিন ধৰি। এনেকুৱা চিন্তাত পৰিছোঁ। আপোনালোকৰতো এতিয়া গৰুও বেচা বন্ধ কৰিল, তাৰপিছততো মাটি জমিওতো এতিয়া আৰু মুছলমানক ৰাস্তা নেদাই হৈছে। কিনি থোৱা মানুহৰো লছ। কিনি থোৱা মানুহৰো লছ হৈছে নেকি? ঠিকে বুজি পাইছে। এতিয়া আমি এতিয়া কি কৰিব পাৰোঁ? এতিয়া কি কৰিব পাৰোঁ মানে আমি এটা নিজে ব্যক্তিগত হিচাপে আমি এটা আলোচনা কৰি আপোনাৰ সেই বুলি পইচাকেইটা মাৰা যাব নোৱাৰে। আপোনাৰ পইচা মই খাইছোঁ, মই আপোনাক দিব লাগিব। গতিকে মামাই যদি কয় যে খোলা, তেতিয়াহ'লে খুলি দিম। আৰু তাৰ ব্যৱস্থাটো এটা আছে, আৰু ৰাস্তা এটা আছে যে তেখেতে যে মাটিটো কিনিছে মোৰ ঘৰত, যাতে আমাৰ কোনো অসমীয়া মানুহ যাতে কোনো একো সেই নকৰে, হেম্পাৰ নেদে, নেদি পেলাই যদি সন্মতে মাটিটো তেওঁ খেতি কৰি খাব লাগে। আৰু যদি তেখেতসকলে কয় যে তুমি চাইডৰ পৰা পইচাটো আনছা, তুমি ফিৰাই দিয়া, ফিৰাই দিবা গেলে মোৰ কোনো স্পতি নাই। গতিকে সক্ষমো নাই। এতিয়া পইচা হজাম মোৰ খেলা খতম। গতিকে মই চাইডক মাটিটো দিয়াৰ কাৰণে মই ৰাজি আছোঁ। আৰু আমাৰ সমূহ ৰাইজে ক'ব লাগে যে চাইডক মাটিটো দিয়া। যিয়ে নহওক আপুনি যিহেতু মাটিটো দিব, হেমন্ত মামাই বাৰু বন্ধ ৰাখিছে, আৰু যদি তেখেতে যদি আৰু খোলা দিবও পাৰে সেই হিচাপে ধৰাচোন এতিয়া আপোনালোকৰোতো অসুবিধা হৈছে। মইতো পইচা দিছিলোঁৱে, ইমানখিনি পইচা যাতে দিব পাৰিছোঁ, আৰু 2-4 হাজাৰ মানে দিব পাৰিম। আপুনি চিন্তা নকৰিব, মই দি আছোঁ, ৰ'ব অলপ বহক।